নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আমি পাঠ কৰি আছোঁ ইন্দ্ৰাণী শৰ্মাৰ জনপ্ৰিয় উপন্যাস আবিৰ। এয়া 40 নং খণ্ড। আশা কৰিছোঁ আপোনালোকে আদৰি ল'ব। মোৰ উশাহত ভাল পোৱাৰ সোঁত, এই যেন বৈ গৈছে বুকুৰ ইফাল সিফাল ৰঙা কৰি। ধুক ধুক কৰি থকা কোমল কলিজাটোত মৰমতে সৰুকৈ খুন্দা এটা মাৰি দিয়ে। কিয় ইমান জেদ তোমাৰ অনন্যা? অনিৰুদ্ধৰ আকুল দুচকুত সামান্য বিষাদ, এসাগৰ অভিমান। তেওঁৰ হাতৰ চেপাত ঘামি উঠা মোৰ হাত দুখন মুকলি কৰি দিলে লাহে লাহে। এইবাৰ সোঁহাতখন পাৰ কৰি গালখন চুই দিলে তেওঁ। একো নোকোৱা? মই যাওঁ। এনেকৈয়ে থাকিবা? ভাল লগা নাই। গেটখন ভাঙি ভিতৰলৈ আহোঁ। খিলখিলাই হাঁহি উঠিলোঁ আমি দুয়ো। জেলত যে মানুহ লগ কৰিবলৈ আহে তেনেকুৱাই হৈছে ঠিক। সিপাৰে তেওঁ, সিপাৰে মই, যেন উৰি পাৰ হৈ যাম সিপাৰলৈ। সেনেতে তেওঁৰ ফোনটো বাজিল। চৰি আই কেম আউট ফৰ এ চুট্টা, কামিং ইয়াৰ। তেওঁৰ বাবে কেক লৈ ৰৈ আছে সকলো, যাব লাগিব। মনটো সেমেকি আহিল। মইহে নাথাকিম। যোৱা এতিয়া শুই থাকাগৈ। ভালকৈ যাব? ব'লা মোৰ লগত, ভালকৈ যাম তেতিয়া। চকুকেইটা সামান্য সৰু কৰি কোৱা কথাকেইটাৰ উত্তৰ মোৰ ওচৰত নাছিল। গম্ভীৰ খোজেৰে তেওঁ আঁতৰি যোৱাৰ ফালে চাই আছোঁ। গেটৰ লাইটবোৰৰ পোহৰে পোহৰাই ৰখা ঠাইখন তেওঁ গুচি যোৱাৰ লগে লগে যেন আকৌ আন্ধাৰ হৈ পৰিল। অনিৰুদ্ধক বুকুতে সামৰি ৰুমলৈ আহিলোঁ। লাইটবোৰ অফ কৰি বিচনাত পৰিলোঁ। ৰাতিপুৱাই আকৌ এবাৰ শিৱাৰ ফোনত সাৰ পালোঁ। তাইৰ ওপৰত যে সাংঘাতিক ধৰণৰ হেঁচা প্ৰয়োগ হৈছে সেয়া সহজেই বুজিব পাৰিলোঁ। তাই মোক ভায়েকৰ ৰিপৰ্টখিনি পঠিয়াই দিলে। বেংগালুৰুৰ ভাল হস্পিটেলৰ ভিতৰত মণিপাল হস্পিটেলখন অন্যতম। তাত এবাৰ গৈ মই সুধি আহিব লাগিব। লগতে খৰচৰ এটা থুলমূল হিচাপ লাগে তাইক। যাবলৈ অসুবিধা নাই যিহেতু আজি শনিবাৰ। তাইৰ লগত অলপ সময় কথা পাতি ফোনটো ৰাখিলোঁ। বেয়া লাগিছে মনটো। একো ভালকৈ কৰিব পৰা নাই তাইৰ বাবে। ককালৈ ফোন লগালোঁ। ককাৰ নিজাকৈ ফোন নথকাৰো কাৰণ আছে। এইবোৰ আচলতে বহুত আগৰ পৰাই চলি আছে। নামচাইত থকা বাগান দেউতাই তেনেকৈয়ে বিক্ৰী কৰিলে। ককাৰ পুৰণি চিনাকি কৰ্মচাৰী বা বন্ধুৱে খবৰ দিয়ে বুলি দেউতাই ককাক ফোনৰ পৰা আঁতৰাই ৰাখে। হাৰ্টৰ অসুখৰ কাৰণে বেয়া বুলি কৈ থৈছে। আৰু বেচেৰা ককাই তাকেই বিশ্বাস কৰি লৈছে। বহুত দেৰি চিন্তা কৰি ফোন কৰিলোঁ। ককাৰ গা বেয়া, শুই আছে। মাৰ গহীন মাত। কি উত্তৰ দিম ভাবি নাপালোঁ। ৰাতিপুৱাই তেওঁৰ মাত শুনাৰ ইচ্ছাও যে নাছিল। গোটেই দিনটো বৰবাদ হৈ যাব এতিয়া। কি হৈছে ককাৰ? বুঢ়া হৈছে, বেমাৰ হ'বই। কি কাম আছে সেইটো ক। তোমাক কৈ কিবা লাভ আছে জানো? মা কিছু সময় মনে মনে থাকিল। কিবা লাগে যদি ক। কি? বাহিৰলৈ চাই পঠিয়ালোঁ। সূৰ্যটো পূব ফালি ওলাইছেনে আজিও? পইচা লাগে মোক। কোৱা, পাৰিবা দিব? মই জানো মায়ে নিদিওঁ বুলিয়ে ক'ব। হ'লেও কেৱল তৰ্ক আৰম্ভ কৰিবলৈকে কৈছোঁ। চাওঁ কি উত্তৰ আহে। তোৰ নামত 15 লাখ জমা হৈ আছে, লৈ ল'বি। দেউতাৰ পইচা মোক নালাগে। কোনে কৈছে বাপেৰৰ পইচা বুলি? তেন্তে চব কথাত মোক জেৰা নকৰিবি। পইচা লাগে বুলি কৈছ, মই দিছোঁ। সেইকেইটা তোৰ নামত থোৱা আছিল। কোনে থৈছিল নালাগে জানিব। তোৰ একাউণ্টত অলপ অলপকৈ দি দিম। আৰু কিবা আছিল যদি ক। ককাক লৈ আনিম মই। তোমালোকে লাজ নোপোৱাতো? আমাৰ কথা কেতিয়াৰ পৰা ভাবিবলৈ ধৰিলি? কথাটোৱে অলপ খুচি দিয়াৰ দৰে লাগিল। যুক্তি মোৰো আছিল। কিন্তু ৰাতিপুৱাই সেইবোৰ উলিয়াই ল'বলৈ মোৰ ইচ্ছা নাছিল। পইচাখিনি পঠিয়াব নালাগে। কাৰোবাক দান কৰি দিবা। এনেও পাপৰ পইচাই হ'ব।
ফোনটো কাটি দিলোঁ। উশাহ বন্ধ হৈ যায় সেইবোৰ কথা ওলালে। আজিকালি মন নোযোৱা হৈছে। সলনি কোনো নহয়, না মা, না দেউতা, না মই। চেষ্টা কৰিলে আৰু বেছি বেয়া হোৱাৰহে ভয়। ফোনটো বাজি উঠিল। অনিৰুদ্ধৰ মেছেজ এটা আছে। খুলি চালোঁ। হুৱেৰ ইজ মাই বাৰ্থডে গিফ্ট? পাহৰিয়ে গৈছিলোঁ। জন্মদিনৰ উপহাৰ কিবা দিম বুলি মই বাৰু ভবাও নাছিলোঁ। এতিয়া সুধি দিওঁতেহে মনত পৰিল। বেছি একো নাভাবি তেওঁলৈ ফোন কৰিলোঁ। গুড মৰ্ণিং অনন্যা। তেওঁৰ পিছফালৰ পৰা মন্দিৰৰ মন্ত্ৰ উচ্চাৰণৰ শব্দ ভাহি আহিল। মন্দিৰত আছে আপুনি? য়েছ, জন্মদিনত পূজা নকৰিলে মায়ে বৰ দুখ পায়। নিজেতো মোৰ কাৰণে ব্ৰত ৰাখি পূজা কৰে। মই পাছত ফোন কৰিম তেন্তে। শুনা, আজি ফ্ৰী আছা যদি লাঞ্চ কৰিবা মোৰ লগত। আই এম ৰিয়েলি চৰি, মোৰ হস্পিটেল যাবলগীয়া আছে। কিয়? কি হৈছে? মোক নাই কোৱা যে? তেওঁক শিৱাৰ কথাবোৰ খুলি ক'লোঁ। মনে মনে শুনি থাকি দীঘল হুমুনিয়াহ কাঢ়িলে। মই লৈ যাম তোমাক, ৰেডি হৈ থাকিবা। এটা বাৰ্থডে হস্পিটেলতে কটাই চাওঁ, কি কোৱা? ঠিক আছে। তেওঁক মানা কৰাৰ ইচ্ছা নাছিল। মানুহজন দিনে দিনে আৰু মৰমৰ হৈ পৰিছে। ফোনটো থৈ টাৱেলখন হাতত লৈ বাথৰুমত সোমালোঁ। চুলিখিনি ধুই থাকোঁতে মনত পৰিল তেওঁ সোধা প্ৰশ্নটো, ষ্ট্ৰবেৰী এণ্ড মিণ্ট ৰাইট? হাঁহি এটাই ওঠত লাহেকৈ চুই গ'ল। সদায় পিন্ধা জিন্স আৰু ঢিলা টপকেইটা আজি পিন্ধিবৰ মন নাই। বেগটো খুলি বগা চিফনৰ কুৰ্তিটো উলিয়াই আনিলোঁ। ব্লু জিন্সৰ লগত পিন্ধি ভাল পাওঁ। এইটো নিজেই কিনিছিলোঁ। হয়তো সেইদিনা মনটো কলা পৰি থকা নাছিল। চুলিখিনি টাৱেলেৰে টুকি ড্ৰায়াৰটো অন কৰোঁতেই কাৰেণ্ট গুচি গ'ল। আধা তিতা চুলিখিনি তেনেকৈয়ে মেলি ৰাখিলোঁ। মেকআপ কৰিবলগীয়া মোৰ একো নাথাকেই। কাজল সানিয়েই সেইটো কাম সামৰি দিব পাৰোঁ। বেগত মানি বেগ আৰু পানীৰ বটলটো ভৰাই তললৈ নামি আহিলোঁ। তেওঁ ৰাস্তাৰ সিপাৰে গাড়ীখন ৰাখি এইপাৰে ফোনত কথা পাতি ৰৈ আছিল। আৰু তেওঁক দেখাৰ লগে লগে মৰি যাওঁ যেন লাগিল। কিয়? কাৰণ তেওঁ আৰু মোৰ কাপোৰ একেই। তেওঁৰো বগা শ্বাৰ্ট, ব্লু জিন্স। হেই, উই আৰ টুইনিং। মই যেন দেখাহে নাই। কথা পাতা। হঠাৎ ফোনটো আগবঢ়াই দিলে। আচৰিত হ'লোঁ। একো ধৰিবই পৰা নাই। অনন্যা, প্লিজ ক্লিক এ পিচ। সুভাষিনী, চবকে জনোৱাৰ কি দৰকাৰ আছিল? ঘোপাকৈ চাই পঠিয়ালোঁ। তেওঁ বুজি পালে। ফোনটো কাটি গাড়ীত উঠি বহিলোঁ দুয়ো। সুভাষিনী আৰু অনিৰুদ্ধৰ বন্ধুত্ব প্ৰায় 7 বছৰ পুৰণি। গতিকে কথাবোৰ তেওঁ জনাটো স্বাভাৱিক। খং উঠি ৰঙা পৰি কি লাভ? আজি দিনটো মোৰ লগতে থাকিব লাগিব। গোটেই দিনটো কিয়? মইতো গোটেই লাইফটো বিচাৰোঁ, তুমিহে বুজি নোপোৱা। প্ৰিয় শ্ৰোতাসকল, পৰৱৰ্তী খণ্ড শুনিবলৈ আমাৰ সৈতে সংযুক্ত হৈ থাকিব। ধন্যবাদ।